জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয়। জুবিন গাৰ্গক হত্যা কৰা হৈছে। এই মন্তব্যৰ আমি কৰা নাই। এই মন্তব্য তথা অভিযোগ কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। CIDত শেখৰজ্যোতি গোস্বামী বিস্ফোৰক স্বীকাৰোক্তি। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শেখৰজ্যোতি গোস্বামী বিস্ফোৰক ভাষ্য। জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই বিষপান কৰোৱাই মৃত্যু মুখলৈ ঠেলি দিছিল। সিদ্ধাৰ্থ শৰ্মাই নৌকাৰ বিহাৰৰ ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ ধমক দিছিল। জুবিন গাৰ্গৰ মুখেৰে ফেন ওলোৱাত সিদ্ধাৰ্থই গুৰুত্ব দিয়া নাছিল। ফেন ওলোৱাৰ কথাটো সাধাৰণ ৰূপ দিবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। অসমৰ আগশাৰী নিউজ চেনেল প্ৰতিদিন টাইমত এটা বাতৰি প্ৰকাশ পোৱাৰ পাছৰে পৰাৰ সমগ্ৰ অসমে এতিয়া কঁপি উঠিছে। যিটো সময়ত অসমৰ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আছে বুলি অসমবাসী ৰাইজে এক ধাৰণা কৰি লৈছিল আৰু অসমৰ মুখ্যমন্ত্ৰীক বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল যে এই মৃত্যুৰ স্বাভাৱিক নহয়, আপুনি অতি সোনকালে তদন্ত কৰক। সেইমতে অসমৰ মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ যি জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ ওপৰত SIT গঠন কৰিছিল আৰু তাৰ পাছতে CIDয়ে তদন্ত আৰম্ভ কৰিছিল। CIDয়ে তদন্ত কৰি থাকোঁতে শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। শেখৰজ্যোতি গোস্বামীয়ে CID সন্মুখত যি মন্তব্য আগবঢ়াইছে সেই মন্তব্য এতিয়া ৰাজ্য কঁপি তুলিছে। প্ৰতিদিন টাইমত প্ৰকাশ পোৱাৰ বাতৰি অনুসৰি CID সন্মুখত শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে সিদ্ধাৰ্থ শৰ্মাই যি নৌকা বিহাৰৰ পাৰ্টি এৰেঞ্জ কৰিছিল, সেই যি পাৰ্টিত জুবিন গাৰ্গে বিৰিয়া আৰু গাহৰি মাংস খাইছিল, এই সকলোখিনি সিদ্ধাৰ্থ শৰ্মাই বনাই নিছিল আৰু কাকোৱে সেই যিটো পাৰ্টিত মদ্যপান হওক বা মাংস হওক সেই মাংস বনাই নিবলৈ বা প্ৰস্তুত কৰি নিবলৈ দিয়া নাছিল। সেই সকলোখিনি যোগাৰ কৰি নিছিল সিদ্ধাৰ্থ শৰ্মাই। আৰু ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে শেখৰজ্যোতি গোস্বামীয়ে যে সেই গাহৰি মাংসতে হয়তো বিষপান মিলাই জুবিন গাৰ্গক হত্যা কৰিছিল। যিটো সময়ত আমি সকলোৱে জানিছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যু নহয়, এই মৃত্যুৰ ৰহস্য সোমাই আছে। কিদৰে এটাৰ পাছত এটা ভিডিঅ' ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল, সকলোৱে দেখিছিল। এই ভিডিঅ'সমূহ সিদ্ধাৰ্থ শৰ্মাই অসমবাসীক দিবলৈ বাধা দিছিল, ধমক দিছিল জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ যোৱাৰ সতীৰ্থসকলক। আৰু সেয়ে অমিত প্ৰভাই হয়তো সেই ভিডিঅ'সমূহ শ্বুটিং কৰিছিল আৰু শ্বুটিং কৰাৰ পাছতে অমিত প্ৰভাই ছিংগাপুৰলৈ যোৱাৰ এজন অসমীয়াৰ হাতত এই ভিডিঅ'সমূহ দি দিছিল। সিদ্ধাৰ্থ শৰ্মাই ধমক দিছিল যে এই ভিডিঅ'সমূহ যাতে অসমবাসীয়ে দেখা নাপায়। প্ৰথম অৱস্থাত ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু বুলি তেওঁলোকে বাতৰি প্ৰকাশ কৰিছিল বা তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে চিজাৰ এটেক আহি জুবিন গাৰ্গৰ মৃত্যু হৈছিল। কিন্তু যেতিয়া ভিডিঅ'সমূহ এটাৰ পাছত আন এটা ভাইৰেল হ'বলৈ ধৰিলে, তেতিয়া অসমবাসী ৰাইজে জুবিন গাৰ্গৰ মৃত্যুত যে ৰহস্য আছে সেই কথাষাৰ স্বীকাৰ কৰিছিল। কিন্তু তাৰ পাছত লাহে লাহে মুখ্যমন্ত্ৰীয়ে CID হাতত অৰ্পণ কৰিলে। CIDয়ে তদন্ত কৰি আছে আৰু তদন্তৰ শেষত শেখৰজ্যোতি গোস্বামীয়ে যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ শুনিয়ে এতিয়া সমগ্ৰ অসম কঁপি উঠিছে। কিয়নো জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয়, বিষপান কৰোৱাই জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি ইতিমধ্যে শেখৰজ্যোতি গোস্বামীয়ে CID ওচৰত মন্তব্য আগবঢ়াইছে বুলি তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে। যদি সঁচাকৈ এনেদৰে মৃত্যু বা হত্যা কৰিছে, তেনেহ'লে অসমবাসীৰ ৰাইজে বিচাৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচি হওক। আপোনালোকে কি ক'ব? আপোনালোকে বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। জুবিন দা যি মৃত্যু, সেই মৃত্যুৰ বাবে আমি অতি অপেক্ষাৰে ৰৈ আছোঁ আৰু সদায় ৰৈ থাকিম যাতে এই মৃত্যুৱে ন্যায় পায়। ধন্যবাদ। জয় অসম।